যদিহে গোলাঘাটৰ পৰা কোনোবাই চাই আছে তেতিয়াহ'লে জনাব। নেক্সট সানডে যাম চাগে। গেছ লিক হৈ আছে, সেই ৰিকটোৰ কাৰণে হেনো অমৰহেঁতৰ ৰিকটোৰ পৰা কিবা বস্তু লাগে। এতিয়া বিচাৰি পোৱা নাই। মই এইফালে ভিডিঅ' কল কৰি মানে বস্তু দেখাই আছে। কি খাব লৈছোঁ? জুনিয়ৰ হৰলিক্স। নহৰু কুচোৱা মই দিম নহয় তোমাক, সেইটো হৈ গ'ল আৰু নষ্ট হ'ব। এই পাপাই হাঁহ খাই ভাল পায় যে সেইকাৰণে হাঁহ। হৰলিক্সৰ গোন্ধটো পালে একদম কৈ উঠে, মানে গাখীৰ খাই তাই। আলনা কম, ড্ৰয়াৰ কম, চব আৰু মানে হেল্ল' এভৰিৱান, ৰিংকুজ ব্লগছৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া গধূলি এইফালে আমাৰ ডিস্কোৱে ভাত খাইছে। মই যে আগতে এবাৰ ভিডিঅ' কৰিছিলোঁ বহু দিনতে যে আমাৰ ঘৰত মেকুৰীয়ে পোৱালি দিলে বুলি আগফালে, সেইটো এটাই পোৱালি দিছিলে। এতিয়া কালিৰ পৰা আকৌ মাকজনীও অহা নাই, ইয়াতে থাকে বাৰু, ভাত চাত খাই সেই আগফালৰ ৰুমটোতে থাকেগৈ। কালিৰ পৰা আকৌ মাকজনী দেখাই নাই, সিহে আহি আছে। এতিয়া ভোক লাগিছে হপাই, একদম মেও মেও কৰি আছিলে। মাছ মাংস দি খায়েই, দাইলেদিও খায়। এতিয়া সেই আজি মাছ মাংস নাই, সেইকাৰণে দাইলেদিয়ে দিছোঁ, খাইছে। এনেই বাৰু মাকে আকৌ নাখায় আকৌ দেই, মাছ মাংস নহ'লে মাকে নাখায়, পোৱালিটোৱে খায়। এতিয়া খাই আছে, বেচাটো ভোক লাগিছে। মাক আকৌ কিনো হ'ল জানো, গাড়ীয়ে মাৰিলে নে কিয়ে নে, কালিৰ পৰা দেখাই নাই মাকজনী। এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ, মাহঁতৰ ঘৰত আছোঁহি। কালি আহিলোঁ, কাইলৈ অমৰৰ ডিউটি আছে, ডিউটিলৈ যাব। আৰু এতিয়া মানে সেই যে আমাৰ শিৱসাগৰৰ ভটিয়াপাৰৰ ONGC ৰিকটোত যে গেছ লিক হৈ আছে, সেয়ে আৰু সেই ৰিকটোৰ কাৰণে হেনো অমৰহেঁতৰ ৰিকটোৰ পৰা কিবা বস্তু লাগে। এতিয়া বিচাৰি পোৱা নাই। মই এইফালে ভিডিঅ' কল কৰি মানে বস্তু দেখাই আছে। আকৌ ফোন কৰিছে, অথনিৰ পৰা সেইটোতেই লাগি আছে। আমি সেই মনে মনে আছোঁ আৰু এতিয়া হৈছেগৈ আৰু বোলে বিচাৰি পালেগৈ। ইমাৰ্জেঞ্চি লাগে, সেইকাৰণে যদি নেপালেহেঁতেন চাগে যাবইলগীয়া হ'লহেঁতেন, কাৰণ বস্তুটোতো ইমাৰ্জেঞ্চি লাগে ন। আৰু সেয়া আৰু ঘৰৰ ওচৰৰ মানুহবোৰো বোলে মানে বেলেগত থৈ দিছে বোলে। মোৰ একদম লগৰ এজনী ছোৱালী ঘৰে একেবাৰে ওচৰতে বোলে, একদম কাষতে, সিহঁতকো বোলে একদম বেলেগত মানে ৰাখি থৈছে। এতিয়া ঘৰৰ পৰা উলিয়াই পেলাই, ভয়ে লাগিছে কেতিয়া কি হয় ঠিক নাইকিয়া হৈ আছে দেই। বাঘজানৰ সেই ঘটনাটো চাগে আকৌ মানে তেনেকুৱাই হ'বলৈ গৈ আছে নিচিনা লাগিছে। ভগৱানে মানে মংগল কৰক আৰু সেইখিনি ভাল হওক, আকৌ তেনেকুৱা এটা যাতে অৱস্থা নহয় ন। আনিলোঁ টেবলেট, তাই মানে সদায় তাইকে লাগিব টেবলেটটো খুৱাবলৈ। হাই কোৱা, হাই কৈ দিয়া। এইফালে আলু পিঁয়াজ গুচাই আছোঁ। আমাৰ পিহুৱে পিঁয়াজ গুচাই, নহৰু গুচাই হেল্প কৰি দিয়ে। পিঁয়াজ এইটো তাই গুচালে দেখিছেনে, অকলে এইটো মাত্ৰ এৰুৱাব নোৱাৰিলে, নখে চিকুটি এৰুৱাই থাকে। সেইকেইটা কাম সদায় তাইক লাগিবই মানে কৰিব। মা আজি হাঁহ এটা আনিছে, হাঁহটো ঠিক কৰিব এতিয়া, সেইকাৰণে মই ৰেডি কৰি আছোঁ। সেইটো হৈ গ'ল আৰু নুগুচাই, এইটো নষ্ট হ'ব, হৈ যাব আৰু নুগুচাই নহয়। এই নহৰু গুচোৱা, সেইটো থৈ দিয়া, হৈ যাব। নহৰু গুচোৱা, মই দিম নহয় নহৰু। এইটো গুচাই হৈ গ'ল, কথা ক'লে শুনিবা, এনেই নষ্ট নকৰিবা। নহৰু গুচোৱা, মই দিম নহয় তোমাক, সেইটো হৈ গ'ল আৰু নষ্ট হ'ব। লোৱা, এইটো গুচোৱা, লোৱা, সেইটো নষ্ট নকৰে নহয়, গুচাই হৈ গ'ল বাকলি, এইটো লোৱা। এইটো বাকলি এনেকৈ গুচোৱা আকৌ, দিয়া। এইফালে অমৰে হাঁহ গুচাই আছে বাহিৰত, এইফালে আমাৰ জীয়েক ভিতৰলৈ নাযায়, মই বিচি আছোঁ। হাই কৈ ততেই পোৱা নাই, মই বিচি আছোঁ। ইমান বেছি গৰম, মহো ওলাইছে বাহিৰত, নাথাকে নহয়। হাঁহ গুচোৱা চাই আছে আকৌ, সেয়া পাপাই হাঁহ খাই ভাল পায় যে সেইকাৰণে হাঁহৰ মাংস বনাই আছোঁ। হাঁহে বাঁহে বুলি কয় যে, হাঁহ মাংসয়ে আৰু বাঁহগাজে বনাইছোঁ। মানে ফ্ৰেছ বাঁহগাজটো, যিটো খৰিচা বুলি কয় সেইটো নহয়। এতিয়া বাঁহগাজৰ নতুন যে হেৰি ওলাই যে, সেইটোৰে বইল কৰি লৈছোঁ নিমখ দি পেলাই। তাৰপিছতে
হাঁহৰ মাংসৰে খাইছোঁ। গাহৰি মাংসৰ লগত যে আৰু মজা লাগে, আৰু মজা লাগে। তুমি খাবানে হাঁহ মাংস? অকণমান তাইকো দিম আৰু, বহুত বেছি নিদিওঁ। আলুৰে সৈতে এতিয়া বনাই আছোঁ, এইখিনি ঢাকি থৈ দিওঁ। এইজনী চাওকচোন কি কৈছে চাওক, কৈছে মায়ে মানে ইমান বেছি উৎপাত কৰিছে ইয়াত। মায়ে কৈছে বোলে এইজনী লতা পতা বোলে ভাগৱত অদ্ভুত মানে। ৰুমত ইমান আমনি নকৰে, মই একদম আমনি লাগি গৈছে মানে তাইক আগতে ইমান উৎপাত কৰিছে। এনে আকৌ ঘৰ ৰাণী একদম দেখিছে এতিয়া কেনেকুৱা কৰি আছে, উৎপাত উৎপাতি। পাপা দুখ পাব নহয়। বহুত বেছি গৰম পৰিছে দেই আজি। তাতে আজি খাম হাঁহৰ মাংস। গৰম গৰম বুলি আৰু নোখোৱাকৈ থাকিম নি হয়নে? খাব লাগে চব। মায়ে আজি স্কুলৰ পৰা বাহিৰে বাহিৰে টাউনলৈ গ'ল। এইডাল আনিলে চাওকচোন। ওপৰত ইয়াত ষ্টাইল কৰা বস্তুও থ'ব পাৰিব চব আৰু, ড্ৰেছিং কাম কি বুলি কয় আলনা কম ড্ৰয়াৰ কম চব আৰু, মানে 4-5 in 1। ভাল লাগিছে হয়নে পিউ? ধুনু ধুনু লাগিছে নাই? লাগিছে 4 in 1 হ'ব একদম। পিউ মোবাইল চোৱাত ব্যস্ত অকণমান, তাই এনেই মাজে মাজে অকণমান চাই আকৌ দেই। তাৰপিছতে ঘৰলৈ যাবলৈ ওলাইছিলোঁ, চব কাপোৰ কানি সামৰি মেলি ৰেডি মানে কি সামৰি নহয়, একেবাৰে গাড়ীত তুলি ৰেডি। ইমান ডাঙৰকৈ মানে জোৰকৈ একদম ধুমুহা বতাহ বৰষুণ আহিলে। কালিও মই অমৰে ডিউটি যাওঁতে কৈ থৈ গ'ল বোলে আজি ঘৰলৈ যাম, তুমি কাপোৰ কানি সামৰি থ'বা। সামৰি মেলি আনি থ'লোঁ। তাৰপিছতে বস্তু চস্তু ভৰাই মেলি ৰেডি। তাৰপিছতে মায়ে আকৌ মনটো বেয়া কৰিছে, কেলৈ যাব লাগে নালাগে, যাব সিচোন ডিউটি ইয়াৰ পৰাই গৈ আছে, এইকেইদিন ইয়াত ল'ৰাজনী থাকিলে ভাল লাগে সেইখন গালে। তাৰপৰা আকৌ মাংস আনিবলৈ পঠিয়ালে যোৱাই আকৌ। তাৰপিছত থাকি গ'লা, আকৌ বস্তু চস্তু উলিয়াই মেলি আকৌ থৈছোঁ আৰু সামৰি মেলি ৰেডি। আজি একদম চব বস্তু সামৰি একদম গাড়ীটো তুলিলেগৈ অমৰে এতিয়া। মা আকৌ এই এফালে গৈছে। এতিয়া চব কেনেকুৱা ডাঙৰ বতাহ বৰষুণ দিলে। এতিয়া বৰষুণটো দি আছে, বতাহটো অকণমান কমিছেগৈ, হ'লেও অকণমান মাৰি আছে। বৰষুণ বহুত জোৰকৈ দিলে, এতিয়া আন্ধাৰে হৈ থাকিলে যাবতে। আকৌ ঘৰটো আকৌ বহুত দিন থকা নাই যে, ঘৰটো সাৰিবগৈ লাগিব, মুচিবগৈ লাগিব। জোনালীও নাই, জোনালী আকৌ মাকৰ ঘৰলৈ গ'ল বোলে। এতিয়া ৰাতিখন আকৌ গ'লে দিগদাৰ হ'ব। মই আকৌ কৈছে বোলে এতিয়া বৰষুণে দি আছে, এতিয়া নাযাওঁগৈ আৰু। বৰষুণ দিলে মানে ওলাই যাবলৈতো দিগদাৰেই, আকৌ বস্তু বহুত দিন থাকিলোঁ নহয়, এসোপামান গোট খালে সেইখন নমাবলৈও দিগদাৰ। নাযাওঁগৈ থোৱা বোলে, আকৌ ঘৰো চফা কৰিবগৈ লাগিব, ৰাতিয়ে হ'ল বোলে। এতিয়াই চাগে এসপ্তাহমান হ'লেই নেকি, এসপ্তাহ হ'ল কি জানি দেই। অমৰে আকৌ গৈছে দোকানলৈ মেগী আনিবলৈ বৰষুণতে তিতি। কি পিহু আকৌ ঘৰলৈ যাবলৈ লাগে, তাই মনত পৰিছে সপাই ঘৰলৈ, বৰ মনত পৰিছে। ঘৰ ক'ত গ'ল কৈ আছে। অঁ ফোন আহিছে চাওঁ দিয়া। পিহুৱে মাৰ লগত সদায় ৰাতিপুৱা স্কুল যাম বুলি কয়, কিন্তু শুই নুঠে যে, থাকিয়েই যায়। এতিয়া মায়ে কিবা কিবি শিকাই আছে তাইক। মুখস্থ হৈ গ'ল দেই, পুৰা মুখস্থ পাতি আছে। গুড মৰ্ণিং। এতিয়া বাজিছে 4:30। ৰাতিপুৱা এতিয়া ওলাই আহিছোঁ, অকণমান বতৰটো ঠাণ্ডা, বতাহ মাৰি আছে এইফালে দেখিছে। অকণমান ক'লাও হৈ আছে, নাজানো বাটত বৰষুণ পাব পাৰোঁ। মানে বতৰ বেয়া, অকণমান শুই থাকোঁ বুলি শুই আছিলোঁ, কিন্তু নাই নহ'ব বোলো, টোপনি নধৰে।
উঠিম বুলি ভাবিলোঁ যে এই এলাৰ্মটো বাজিলে যিমান শুম বুলি ভাবিলেও শুব নোৱাৰি আৰু এতিয়া খোজকাঢ়িবলৈ আহি আছোঁ বাটত কোনো নৰমনি যেতা নাই কোনোৱে নাই চাওক ৰাস্তাটোত মেইন ৰাস্তাত সেইকাৰণে আহিব নোৱাৰি গাড়ীবোৰৰ পৰা ইমান বেছি গাড়ী ওলায় ৰাতিপুৱাই পুৱাই লাইট চুপাৰবোৰ আহে ডাম্পাৰবোৰ আহে ডাঙৰ ডাঙৰ ট্ৰাকবোৰ আহে সেইকাৰণে খোজকাঢ়িবলৈ বেয়া গাঁৱৰ ৰাস্তাত সেইকাৰণে যাওঁ গৈ পেলাই আকৌ আজি টিকা ৰঙা বান্দৰ এটা দেখিলোঁ ইমান ডাঙৰ মলুৱা বান্দৰ মাইকী মানুহ দুগৰাকী আছিলে বাৰু তাৰপিছতে সেইকাৰণে ঘূৰিয়ে দিলোঁ আৰু গ'লোঁ অলপ সময় মানে অলপ দূৰ এতিয়া বনাই আছোঁ ভাত মই তাকে আৰু কৈছোঁৱে আজি বহুত দিনৰ মই সোনকালে উঠিছোঁ বিহু জন্ম হোৱাৰ আগতে মই সোনকালে উঠি খোজকাঢ়িবলৈ গৈছিলোঁ কৈছিলোঁ তেতিয়া অকণমান এক্সাৰচাইজ কৰিছিলোঁ ডাইটিং কৰিছিলোঁ আগবেলাও যাওঁ পিছবেলাও যাওঁ কিন্তু এতিয়া মানে সোনকালে নুঠাই হ'লোঁ আৰু খোজকাঢ়িবলৈ মানে সেই তেতিয়াই যোৱা বিহু জন্ম হোৱাৰ আগতে আজি বহুত দিনৰ মূৰত গ'লোঁ আৰু ৰাতিপুৱাও সোনকালে আজি বহুত দিনৰ মূৰতে উঠিছোঁ অমৰে সোনকালে উঠে সদায় ৰাতিপুৱা ভাত পানী সদায় অমৰে বনায় মই উঠা নহয়ে মানে উঠোঁ ঘৰ চৰ সাৰোঁ গা ধুওঁ আৰু জোনালীও আহে যিহেতু সেইকাৰণে ঘৰ চৰ সাৰিবলগীয়াও নহয় এতিয়া আজি জোনালীয়ে কি কৰিব নাজানো আৰু এতিয়া মই ঘৰ সাৰি মুচি ৰেডি এতিয়া সেই ভাত বনাই আছোঁ এইফালে দাইল ফ্ৰাই কৰি আছোঁ পানী দিম আৰু অকণমান পিছতে এইফালে ভাত পাতিলোঁ আৰু কালিৰ মাংস অকণমান আছেই তিতাকেৰেলা ভাজি তিতাকেৰেলা বৰষুণ দি আছে বতৰটো গধূলি সাজটোহে মই বনাওঁ দেই ৰাতিপুৱা সদায় অমৰে বনায় খায়ো যায় নিজে দিনটোৰ কাৰণে আমাৰ কাৰণে বনাই থৈও যায় আকৌ টিফিনত লৈও যায় কিছুমানে ভাবিব চাগে মানুহটো কিমান কাম কৰাই বুলি মানে মই উঠিলেও অমৰে বনায় মানে সি ভাল পায় আৰু বনাই ৰাতিপুৱা এয়া বহুত দিনৰ মূৰত জোনালী দিদিক পায় নেৰাই হৈ থাকিলে কোচপাই নেনামে কাম কৰিবলৈ নিদিয়ে কাম মানে কৰি হ'ল ভাত খালে তাই কাঁহী বাতিকেইটা ধুবলৈ লৈছিলে এইয়া জোনালী বহুত দিন ঘৰলৈ গৈছিলে হয় নাই তাৰপিছত এতিয়া আমাৰ পিহু এনাই ঘৰলৈ গ'ল এতিয়া সেই বহুত দিনৰ মূৰত পালে যে এতিয়া খেলিব লাগে তাইৰ লগত গাড়ী চলাবলৈ কৈছে নামটো কি পিহু কি এইটো জোনালী দিদি নামটো কি কৈ দিয়াচোন তোৰ নাম কি বোলে তোমাৰ নাম কি কয় তোমাৰ নাম কলৈ গ'ল জোনালী হা ক'ত গ'ল তুমি খেদি ফুৰিছা আকৌ সেইকাৰণে পলালে হা ল'ব খেলিব তোমাৰ লগত খেলিব ৰ'বা জুনিয়ৰ হৰলিক্স মানে এইটো অমৰে পিহুলৈ আনিছিলে বহুত দিন হ'ল নেখায় মানে তাই ইমান বেয়া পায় গোন্ধটো এয়া মাকে খাই শেষ কৰিছোঁ এতিয়া কি কৰি পেলাইতো দিব নোৱাৰোঁ কোনো পধ্যেই নাখায় মানে তাই গাখীৰ খায় কিন্তু হৰলিক্স মানে তাই গোন্ধটোৱে বেয়া পায় নে কিয়ে নে এতিয়া সেয়া মাকে খাই শেষ কৰি দিছোঁ আৰু গৰম পানী কৰা আছে তাৰপিছতে সেই আৰু উপায় নাই এতিয়া আৰু এটা কম্বিনেশ্যন কৰিম অকণমান চাহো যিহেতু খাব মন যায় নহ'লে টোপনি লাগি থাকে এয়া চাওক কি জানিছেনে চাহপাত এতিয়া খাই আছোঁ মোৰ আচৰিত কম্বিনেশ্যনটো মানে পিহুৱে কোনো পধ্যেই নাখায় হৰলিক্সৰ গোন্ধটো পালে একদম কৈ উঠে মানে গাখীৰ খায় তাই গৰু গাখীৰ দিওঁ কিন্তু হৰলিক্স পিহু হৰলিক্স খাবা বুলি ক'লে তাই মানে যিটো ৰিয়েকশ্যন দিয়ে নহয় মই যদি কেতিয়াবা ৰেকৰ্ড কৰিব পাৰোঁ ন আপোনালোকক দেখুৱাম বাৰু ইমান হাঁহি উঠে ঠিক আছে আজিৰ এই ভিডিঅ'টো যে বহুত দিনৰ মানে মিক্স কৰি বনোৱা ভিডিঅ' আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব ঠিক আছে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু এইকেইদিনতে আমি গোলাঘাট যাব লগা আছে হয়তো নেক্সট ছানডে যাম চাগে যদিহে গোলাঘাটৰ পৰা কোনোবাই চাই আছে তেতিয়াহ'লে জনাব নেক্সট ছানডে যাম চাগে
অ'কে বাই